নমস্কাৰ, মই এনে ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নামঘৰ নোযোৱা আগে ঘৰটো মোচা কোচা কৰি লৈছোঁ, যিহেতু নামঘৰত শৰাই এখন দিব আছে। শৰাইখন বেটীৰ কাৰণে দিয়া হ'ব। আৰু এইফালে মই পাণ তামোলখিনি উলিয়াই লৈছোঁ, ধুনীয়াকৈ ধুই লৈছোঁ, যিহেতু নামঘৰত দিব লাগিব। আৰু এইফালে ধুনীয়াকৈ ধুই লোৱাৰ পাছত পাতখিনিও উলিয়াই ল'লোঁ, পাতখিনিও ভালকৈ ধুই ল'লোঁ, যিহেতু নামঘৰত নিব লাগিব। আৰু এইফালে মাহ প্ৰসাদখিনি আৰু ফল মূলখিনি ধুনীয়াকৈ ধুই পখালি ৰেডি কৰিলে, আৰু আমিও ৰেডি হ'লোঁ নামঘৰত যাওঁ বুলি। আৰু এইফালে মই আৰু বেটীকণ মা দুজনী নামঘৰলৈ ওলাই আহিলোঁ, কিয়নো বেটী শৰাইখন ঘৰৰ মা দিম বুলি কৈছিলে। আৰু এইফালে নামঘৰৰ গেট পালোহি, আৰু পাই সেৱা লৈ ভিতৰত বহিলোহি। ভিতৰত বহাৰ পাছত মা ক'লে চাকি গছ জ্বলাই লওঁ। ময়ো ক'লোঁ ব'লক চাকি গছকে জ্বলাই লওঁ। আৰু এইফালে দেহাজনীও দেখিছে নহয়, লগতে লাগি আহিছে ধূপ জ্বলাবলৈ। আৰু এইফালে আইনাম ল'বৰ কাৰণে সেৱা জনালে। এইখিনি টানি আনিহে বহিছোঁ। নামখিনি তুলিছোঁ। পাতি এখন বিচাৰি ল'ব লাগিছিলে, এই তাৰপৰাই লৈ আহিব লাগিব। তাৰপৰাই পাতি এখন আনি লোৱা যায়। ইমান লেতেৰা হৈ আছে ইয়াত, কেনেকৈ তাৰপৰাই লোৱা এখন হ'লেই হ'ব। আইনাম শেষ হোৱাৰ পাছত প্ৰসাদ বিতাবলৈ পাত পাৰা হ'ল, আৰু এইফালে প্ৰসাদো বিতাই আহিছে। প্ৰসাদ বিতাই এটোৱাৰ পাছত এইফালে সেৱা ল'লে প্ৰসাদ খাবৰ কাৰণে। এইফালে চাওকচোন প্ৰসাদ ভাত ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু প্ৰসাদ লৈ নামঘৰৰ পৰা আহি ঘৰ পালোহি। ভিডিঅ'টো ইমান বাই বাই।